Good morning, class 11 students. Welcome you to the my channel, Mathematics with Purakamali. So, Ami pohi asu 9.2 chapter sequence and series chapter 2. Let's see the question number 10. Question number 10 to bahut dighol nangor onkor dore okoman dighol ke tar explanation provision hobo. Just what the question is asking, and I like to explain you first. Dia said the first sum of the p terms. First p terms, sum of the first p terms is A, sum of the first q terms is B, sum of the first r terms is C. Then prove that this part is given as proof. Prove that this is equal to 0. This is the part you have to prove. So A part to আমি পিছত আহিম, proof কৰা part টো পিছত আহিম, কিন্তু আমাৰ কি কি বস্তু কিটা প্ৰয়োজন হ'ব আমি কিন্তু চাই ল'ব লাগিব। So ইয়াৰ পৰা আমি তিনটা বস্তু আমাক দিয়া আছে। This is a SP, sum of the first p terms is equal to A, SQ, sum of the first q terms is equal to B, SR, sum of the first r terms is C. So তোমালোকে এফাল না চাবা এতিয়া কলে চাই আছে তোমালোকে এফাল না চাবা এইটোলে চোৱা এফালে চোৱা মই এইটো কৰিয়ে থৈছো এইটো কৰি দিম এইটো এক্স্যাক্টলি হেটো হ'ব হেকাৰে মই আগতে কৈ থৈছো তোমালোকক। সো আর ইধার বাদ দেখো, don't see there, see here only. So what we will do, SP is equal to A হয় আমি কি লিখিম p by 2 twice a plus p minus 1 into d is equal a. তো কিমান হ'ব তেতিয়াহলে আমি p is equal কি লিখিম এই দুইটো সিফালে গলে কিমান হ'ব twice a plus p minus 1 d is equal to কিমান হ'ব 2a. তে p টো যদি সিফালে লৈ যাও p টো যদি সিফালে লৈ যাও কিমান হ'ব ইয়াত কিমান থাকিব twice a plus p minus 1 whole into d is equal to twice a by p, twice a by p. আর এটা কিমান হ'ব আমি যদি এটো ইনটু কৰি দিও twice a plus pd minus d is equal to twice a by p, এটা পাম নাই এক্স্যাক্টলি এটোৰ দৰে আমি একিটা কৰিছো তাৰ মানে হেইটোৱে কথাটো। হেকাৰণে মই অকমান তোমালোকৰ সুবিধাৰ কাৰণে মই অংকটা আগতে কৰি ৰাখিছো আৰু কোৱেশ্চন নম্বৰ 1 2 and 3 লিখি ৰাখিলো। তোমালোকে এটো কৰি লৈ প্লাস সিমিলাৰলি বুলি কৈ এটো প্যাটাৰ্ন লিখিব পাৰা, কিন্তু প্যাটাৰ্নটো লিখোতে মন কৰিবা যাতে ভুল নহয়, কাৰণ এক্স্যাক্টলি সেম প্যাটাৰ্নত এটা আহিব কথাটো, গতিকে তুমি ভুল নহব। কিন্তু যদি প্যাটাৰ্ন কৰোতে যে ভুল কৰি দিয়ে তেনেহলে কিন্তু ভুল হৈ যাব। সেইকাৰণে বেটাৰ যিসকলে কৰিবলৈ অসুবিধা পায় তোমালোকে অংক ধুনীয়াকৈ কৰিবা, কিন্তু ইট নিডস মোৰ টাইম, তাক সময় লাগিব। সো উই হ্যাভ টু ডু ফাস্ট। তো এতিয়া আমি কি কৰিম আমি এটোৰ পৰা এটো মাইনাস কৰি দিম, সাবট্ৰেক্ট 1 minus 2 minus 1 কৰি দিম, সৰি 1 minus 2 কৰি দিয়া, এটোৰ পৰা এটো মাইনাস কৰি দিম। এটোৰ পৰা যদি এটো মাইনাস কৰি দিও তেতিয়া কিমান হ'ব কোৱা আমি এটোৰ পৰা এটো মাইনাস কৰিবলৈ আমি this minus this আমি যদি ডিটেইলছত লিখিবলৈ যাও এনেকুৱা হ'ব twice a plus pd minus d minus এটো। সো মাইনাস মানে কি বাৰে বাৰে এটোৰ লগত মাইনাস টো ইনটু হৈ আহিব, তাৰ মানে minus twice a minus qd plus d is equal কিমান আহিব 2a by p minus 2b by q এটো আহিব। ইয়াত কি ক্যান্সেল যাব এটো এটো ক্যান্সেল গল আৰু কি ক্যান্সেল গল d ক্যান্সেল গল, গতে কিমান থাকিল pd minus qd। তাৰ মানে আমি ইয়াৰ পৰা d টো কমন লব পাৰো, তেতিয়া কিমান থাকিব p minus q is equal twice a by p। তোমালোকে এটা কাম কৰা এটুক আৰু সহজ কৰি লোৱা, এটুক একেলগে কম্বাইন কৰিলে কিমান হ'ব pq, এলসিএম pq হ'ব আৰু তেতিয়া কিমান হ'ব 2aq, মন কৰিবা 2aq minus 2bp এটো আহিব ওকে। তো মই এতিয়া তোমালোকক এই ফার্স্ট খিনি মুছি দিম, স্ন্যাপশটটো কৰি ল'ব পাৰা তোমালোকে সুবিধা কৰি দিছো তোমালোকে টেক দ্য স্ন্যাপশট। সো মই অকমান এখিনি মুছি দিম, মুছি দি পেলাই মই অংকটোলৈ যাব লাগিব। এতিয়া সো তোমালোকে কি কৰিবা এইটো আমি যদি p minus q কৰো p minus q কৰো d টো কিফালে বেছি যাব, তাৰ মানে কিমান হ'ব 2ap sorry 2aq minus 2bp by pqd এটো আহিব pqd টো তললৈ আহিব। এতিয়া d টো যদি আমি কিফালে লৈ যাও, গতিকে আমি এটা দুটা প্যাটাৰ্ন পালো, এই দুটা প্যাটাৰ্ন আমি এটা পালো। প্যাটাৰ্নটো পৰা তুমি এটা কাম কৰিব পাৰা, আমাৰ ইয়াৰ সৈতে সিমিলাৰ টাৰ্ম কোনটো আছে চোৱাচোন, যে ইয়াত যেহেতু p minus q আছে গতিকে p minus q টো ইয়াত আছে, কিন্তু তাৰ লগত c by r টা ইনটু কৰি থোৱা আছে।
সো তোমালোকে ইয়াতে c by r টো ইনটু কৰি ল'ব পাৰা c by r if you multiply c by r into p minus q পাছতো কৰিব পাৰা কিন্তু আমি ইয়াতে যে একেবাৰে কৈ থওঁ অংকটো সুবিধা হ'ব কিমান হ'ব তেলে কোৱা আমি c by r টো ইয়াত আহিব সো r মানে কি আহিব এতিয়া আমি এটো আমি কি লিখিব পাৰিম p q r d r to p q r লগত আহি যাব d আহি যাব আৰু c টো ইয়াৰ লগত ইনটু হৈ যাব সো c টো ইনটু হলে কেনেকৈ লিখিব পাৰিম কোৱা twice a c q minus twice b c p এই প্যাটাৰ্ণটো তোমালোকে পাবা এই প্যাটাৰ্ণটো পোৱাৰ লগে লগে এতিয়া আমি যদি এই অংকটোলৈ যাওঁগে পিছৰটোলৈ যাওঁগে পিছৰ পাৰ্টটোলৈ মই অকমান এখিনিতে মুছি দিম এই পাৰ্টটো মুছি দিম এতিয়া মই তোমালোকে সিমিলাৰলি লিখিব পাৰা একেধৰণৰ সদৃশভাৱে একেধৰণৰ প্ৰশ্নখিনি আহি থাকিব এতিয়া তুমি কি লিখিব পাৰা ইয়াত এ পাৰ্টটো আমি পালো এ পাৰ্টটো আমি পাইছো এতিয়া আমি এ পাৰ্টটো লিখিব পাৰা কিমান হ'ব সিমিলাৰলি বাৰে বাৰে কৈ থকা দৰকাৰ নাই b by q r minus p is equal কিমান আহিব এইটো কাৰণে একদম সহজ দৰে আছে p q r d তলতটো আহিবই বাৰে বাৰে আহিব এইটো p q r d এটো আহিয়ে থাকিব এটা ওপৰত চোৱা তুমি যে প্যাটাৰ্নটো চোৱাচোন কি আহিছে 2a c q ইয়াত c টো থাকা মানে মাল্টিপ্লাই কৰিছিল গতিকে b কৰিব লাগিব আৰু ইয়াত p থাকা মানে কি আছিল a আছিল p লগত a সম্বন্ধ আছিল p লগত a সম্বন্ধ আছিল গতিকে মাত কি কি লিখিব পাৰিম এটা কোৱা 2 ইয়াত c টো আহিব ইয়াত b টো আহিব ইয়াত p আছিল কাৰণে a আছিল গতিকে ইয়াত r থাকা মানে কিমান আহিব c b that means 2 b c আহিব b টো আহিব r কাৰণে c আহিব আৰু ইয়াত মন কৰা যেতিয়া p আছিল ইয়াত q আহিছিল গতিকে ইয়াত যদি r আছে ইয়াত হৈছিল কি আহিব p টো আহিব twice b c p minus ঠিক সদৃশ এটোলৈ আহা এতিয়া 2 আহিব b টো কম্পালসৰি আহিবই গতিকে p আছিল p কানৰ সম্বন্ধ কি আছিল p ৰ সম্বন্ধ a আছিল গতিকে আমাৰ কি আহিব a b আৰু যেহেতু ইয়াত p আছিল p কাৰ ইয়াত r ৰ কাৰণে p আহিছিল গতিকে p থকা কাৰণে ইয়াত r আহিব a b r আহিব ঠিক তেনেকৈ ইটোলে আহা এটা a by p q minus r is equal কিমান আহিব এতিয়া p q r d কিমান আহিব কোৱা আকৌ তেনেকৈ আহিব 2 আহিব a টো বাৰে বাৰে আহিবই a টো আহি থাকিব a মাল্টিপ্লাই কৰাৰ কাৰণে a আহিবই q কাৰণে কাৰ লগত সম্বন্ধ আছিল q লগত কাৰ সম্বন্ধ আছিল q লগত সম্বন্ধ আছিল আমাৰ b গতিকে ইয়াত b আহিব আৰু r ৰ ঠাইত কি হ'ব ইয়াতে q আহিব twice 2 আহিব a টো আহিবই আৰু r ৰ লগত কি আহিছে চোৱা r ৰ কাৰণে কি আহিছিল আমাৰ ইয়াত p কাৰণে কি আহিছিল p সম্বন্ধ a আছিল গতিকে q সম্বন্ধ কিমান হ'ব q সম্বন্ধ b আহিব b আহিছে a b টো আছে লগত আৰু কি আছিল আমি যেতিয়া কি p আহিছিল তেতিয়া q আহিছিল মানে q থাকিলে কিমান আহিব ইয়াত r আহিব a b r minus কিমান আহিব কোৱা আকৌ 2 আহিব a টো আহিবই আহিব নাই a টো বা কম্পালসৰি আহিব r লগত কি সম্বন্ধ আছিল r লগত সম্বন্ধ c আছিল গতিকে কিমান আহিব a c আৰু ইয়াত কিমান আহিব q আহিব এতিয়া আমি তিনটা বস্তু পাই গলো ইয়াত a2 এই তিনটাকে প্লাস কৰি গলে তোমাক এইটো খুলিছিল ৰাইট হ্যান্ড সাইডটো উলিয়াব দিছিল গতিকে এতিয়া আমি অকমান এইটো মুছিদিম এখিনি মুছিদি পেলাই কি কৰিম এতিয়া আমি মূল প্ৰশ্নটোলৈ আহো এই প্ৰশ্নটো আছিল দিস ইজ দা কোৱেশ্চন আৰু আমাৰ এটো আছিল কি আছিল কোৱা এটো আছিল দা লেফট হ্যান্ড সাইড এটো লেফট হ্যান্ড সাইড আছিল গতিকে লেফট হ্যান্ড সাইডৰ কাৰণে আমি কি লিখিম এতিয়া এ পাৰ্টটো আছিল এ পাৰ্ট হৈছন এটো q - r গতিকে আমি কি লিখিম ইয়াত ধুনিয়াকৈ লিখা 2abr minus 2acq by pqrd
প্লাছ এ পাৰ্টটো আছিল বি বাই কিউ এইটো আছিলে ইয়াত কি লিখিম পি কিউ আৰ ডি ইয়াত কি লিখিবা এতিয়া 2BC P minus 2AB R plus A part 2 কোন কোন আছিল আমি প্ৰথমতে উলিয়াই থৈছিলো তে কিমান হ'ব PQRD কিমান আহিব 2ACQ minus 2BCP এতিয়া তুমি চোৱা মই অকমান এখিনতে এটা লাইন টানিছো তোমালোকৰ যাতে মিক্স হৈ না যায় এটা মিক্স হৈ না যায় এটা চোৱা তলত কিমান হ'ব আমি পি কিউ আৰ ডি এলচিএম গুটেকেইটা একে থাকা কাৰণে একে আহিব আৰু বাকি বিলাক তেতিয়ালে কি হ'ব একে থাকিলে জাস্ট নম্বৰ বিলাক আহি যাব প্লাস কৰি দিলে হ'ল কিমান হ'ব তেতিয়ালে 2ABR minus 2ACQ plus 2BCP minus 2ABR plus 2ACQ মই তলত দেখি দিছো অসুবিধা হ'ব তোমালোকৰ বুজি পাবা নাই বাৰু মই এটা লাইনত লিখিবলৈ হ'লে এইটো ৰাপ কৰিব লাগিব কেন ৰাপ দিছ জাষ্ট ৱেইট মই এই পাৰ্টটো মুছি দিওঁ মুছি দিলে তোমালোকে একেবাৰতে বস্তুটো পাই যাবা ইজুকেল কিমান হ'ব এতিয়া পি কিউ আৰ ডি কিমান হ'ল এতিয়া কোৱা 2ABR minus 2ACQ plus 2BCP minus 2ABR plus 2ACQ minus 2BCP এতিয়া তুমি যদি ইয়াত চোৱাচোন মাইনাস BCP minus BCP 2ABR আৰু 2ACQ ultimately 0 হ'ল so this is 0 by PQRD so ultimately result is 0 which is the right hand side this is the answer of this questions so please যদি বুজি পাইছা just to like your on button and যদি বুজি পোৱা নাই come to the comment box so keep watching and join with me Parag Tamoli this program of the name is Mathematics with Parag Tamoli